সপ্তম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক আজি পাঠ 13 প্ৰাকৃতিক দুৰ্যোগ এইটো আছে 102 নম্বৰ পেজত এই গোটেই পাঠটোৰ এটা আলোচনা তোমালোকক ইতিমধ্যে মই দিছিলোঁ গতিকে তোমালোকক সেই লিংকটো মই দি দিম তোমালোকে আলোচনাটো চাবা এতিয়া প্ৰশ্নোত্তৰখিনিলৈ আজি যাম এতিয়া পাঠভিত্তিক ক্ৰিয়াৰ 1 নম্বৰ প্ৰশ্নত কি দিছে উত্তৰ দিয়া মই একেবাৰে চমু উত্তৰ দিব লাগিব ক অসমত প্ৰলয়ংকাৰী ভূমিকম্প হোৱা চন দুটা কি কি উত্তৰ লিখিবা 1897 চন আৰু 1950 চনত অসমত প্ৰলয়ংকাৰী ভূমিকম্প হৈছিল 1897 আৰু 1950 চন খ 1897 চনত অসমত হোৱা ভূমিকম্পৰ উৎপত্তিস্থল ক'ত আছিল উত্তৰ 1897 চনত অসমত হোৱা ভূমিকম্পৰ উৎপত্তিস্থল আছিল খাচিয়া জয়ন্তীয়া পাহাৰ গ 2001 চনৰ 26 জানুৱাৰীত ভাৰতৰ কোন ৰাজ্যত ভূমিকম্প হৈছিল উত্তৰ 2001 চনৰ 26 জানুৱাৰীত ভাৰতৰ গুজৰাট ৰাজ্যৰ ভুজ অঞ্চলত ভূমিকম্প হৈছিল মানে এইটো এটা প্ৰলয়ংকাৰী ভূমিকম্প হৈছিলে তাৰিখটো সেইকাৰণে মনত ৰাখিবলগীয়া ঘ কোন চনৰ ভূমিকম্পটোৰ পৰা অসমত বানপানীৰ প্ৰকোপ বাঢ়িল উত্তৰ লিখিবা 1950 চনৰ ভূমিকম্পটোৰ পৰা অসমত বানপানীৰ প্ৰকোপ বাঢ়িল 1950 চনৰ বুলি লিখিবা তাৰমানে তেতিয়াৰ পৰা ব্ৰহ্মপুত্ৰখন অলপ বাম হৈ গৈছিলে বিভিন্ন কাৰণ নদীৰ গতিপথ সলনি হৈছিল গতিকে ইত্যাদি কাৰণ আছিলে ছাত্ৰ ছাত্ৰীসকল 2 নম্বৰ প্ৰশ্নলৈ যাওঁ কি কৈছে আলোচনা কৰি উত্তৰ লিখা অকণমান দীঘল হ'ব দেই 3 মান মাৰ্কছ আহিব পাৰে ক চান্দুবি বিল কেনেকৈ সৃষ্টি হ'ল উত্তৰ লিখিবা চান্দুবি বিল এসময়ত পাহাৰ আছিল 1897 চনত অসমত এটা ডাঙৰ ভূমিকম্প হৈছিল ইয়াৰ উৎপত্তিস্থল আছিল খাচিয়া জয়ন্তীয়া পাহাৰ সেই বৰ ভূমিকম্পৰ ফলত কেইবাখনো পাহাৰ খহি চান্দুবি বিলৰ সৃষ্টি হৈছিল 2 নম্বৰ প্ৰশ্ন খ কি কৈছে 1950 চনত ভূমিকম্পৰ ফলত অসমত কি পৰিৱৰ্তন হৈছিল মানে 1950 চনত অহা প্ৰলয়ংকাৰী ভূমিকম্পৰ ফলত অসমত কেনেকুৱা ধৰণৰ পৰিৱৰ্তন হৈছিল সেইটো লিখিব লাগে উত্তৰ 1950 চনত অসমত এটা ডাঙৰ ভূমিকম্প হৈছিল এই ভূমিকম্পৰ ফলত গছ-গছনিৰে ভৰা অৰুণাচল পাহাৰৰ বিশাল অংশ খহাই বৰলুইতৰ বুকু বাম কৰি পেলাইছিল বৰলুইত মানে ব্ৰহ্মপুত্ৰ দেই যাৰ ফলত অসমত প্ৰলয়ংকাৰী বানপানী হৈছিল আৰু বহু নদীৰ গতিপথ সলনি হৈছিল এইটো প্ৰলয়ংকাৰী লিখিবা দেই কটাকাৰে কাৰী ৰদিকাৰী মোৰ ভুল হৈ আছে গ সুনামি কি উত্তৰ সুনামি এটা প্ৰাকৃতিক দুৰ্যোগ সাগৰৰ বুকুত হোৱা ভূমিকম্প আগ্নেয়গিৰিৰ উদগীৰণৰ ফলত সমুদ্ৰ গৰ্ভত আলোড়ন সৃষ্টি হয় যাৰ ফলত সাগৰৰ পানীত প্ৰবল ঢৌৰ সৃষ্টি হয় ইয়াকে সুনামি বুলি কোৱা হয় সমুদ্ৰ গৰ্ভৰ মানে কি জানানে সমুদ্ৰ মানে সাগৰ বাৰু জানা তোমালোকে গৰ্ভ মানে কি সাগৰৰ ভিতৰস্থলীত তাৰমানে আগ্নেয়গিৰি ভূমিকম্প ইত্যাদিৰ ফলত উদগীৰণ হয় বা এনেকুৱা হোৱাৰ ফলত পানীবোৰ প্ৰবল ঢৌৰ সৃষ্টি হয় সাগৰত ঢৌ থাকেই তাতোতকৈ ভয়ানক হয় যাক কোৱা হয় সুনামি মানে সাংঘাতিক ধ্বংসলীলাৰ সৃষ্টি কৰিব পাৰে দেই 2 নম্বৰ প্ৰশ্ন ঘ ভাৰতবৰ্ষত কেতিয়া আৰু কোন ঠাইত সুনামিয়ে প্ৰভাৱ পেলাইছিল তাৰমানে ভাৰততো এটা ডাঙৰ সুনামি আহিছিলে সেই কথাটো লিখিব লাগে উত্তৰ 2004 চনৰ 26 ডিচেম্বৰ তাৰিখে সাগৰত হোৱা এটা ভূমিকম্পই ভাৰতৰ পূব উপকূলত এক মহাপ্ৰলয়ৰ সৃষ্টি কৰিছিল ভাৰত মহাসাগৰত হোৱা এই সুনামিটোৱে শ্ৰীলংকা ইণ্ডোনেছিয়া আদি দেশৰ লগতে ভাৰতৰ তামিলনাডু আন্দামান নিকোবৰ দ্বীপপুঞ্জ আদি ঠাইত প্ৰভাৱ পেলাইছিল মনত ৰাখিব লাগিব দেই ভালকৈ মুখস্থ কৰিবা কিন্তু এতিয়া আহোঁ প্ৰশ্ন নম্বৰ 3 লৈ তলত দিয়া শব্দকেইটাৰে বাক্য সাজি কোৱা আৰু লিখা বাক্য ৰচনা কৰিব লাগে
পাহাৰ, বনভোজ, চানডুবি বিল, আনন্দ, আতংক, ভূমিকম্প এইকেইটা শব্দ দিছে দেই। এতিয়া উত্তৰ প্ৰথম পাহাৰটোকে দিছোঁ। পাহাৰ, অসম পাহাৰেৰে আৱৰা ঠাই। অসম পাহাৰেৰে আৱৰা ঠাই। বনভোজ, বনভোজ খাবলৈ যাওঁতে সাৱধানতা ৰক্ষা কৰি চলিব লাগে। তাৰপিছত বাক্য ৰচনা কৰিবলৈ কি দিছে? চানডুবি বিল, চানডুবি বিল এসময়ত পাহাৰ আছিল। আনন্দ, নতুন কাপোৰ পাই সি আনন্দত মতলীয়া হ'ল। আতংক, বনৰীয়া হাতীয়ে অঞ্চলটোত আতংকৰ সৃষ্টি কৰিছে। ভূমিকম্প, ভূমিকম্পৰ সময়ত হোৱা দোৱা কৰিব নালাগে। এই নালাগেতো মই ইয়াত দিব নোৱাৰিলোঁ, তোমালোকে নালাগেতো লিখিবা দেই। ভূমিকম্পৰ সময়ত সঁচাকৈ হোৱা দোৱা কৰিব নালাগে, অলপ সাৱধান হ'ব লাগে, সেইটোৱেই মেইন কথা। ছাত্ৰ ছাত্ৰীসকল, ইয়াৰ পিছত তোমালোকক জানো আহা দিছে, এইটো ব্যাকৰণ। পাঠত পোৱা তলৰ শব্দকেইটা কেনেকৈ গঠন হৈছে চোৱা। এইবোৰ চাবা, কেলৈ প্ৰশ্ন আহিব পাৰে, আগলৈ জানিবও লাগিব। প্ৰকৃতি যোগ হুঁচৰি ক ইক, প্ৰাকৃতিক। জয়ন্ত যোগ দীৰ্ঘই অন্ত্যেষ্ট ইয়তকাইয়া, জয়ন্তীয়া। ৰূপান্তৰ যোগ ইত, ৰূপান্তৰিত। সাৱধান যোগ তা, সাৱধানতা। ওপৰত উদাহৰণকেইটাত শব্দৰ পাছত প্ৰত্যয় লগ হৈ একোটা অৰ্থপূৰ্ণ শব্দ গঠন হৈছে। তাৰমানে কি কৈছে জানানে? প্ৰকৃতি, প্ৰকৃতি এটা শব্দ, জয়ন্ত এটা শব্দ, ৰূপান্তৰ এটা শব্দ, সাৱধান এটা শব্দ। এইবোৰ হৈছে অৰ্থপূৰ্ণ একোটা শব্দ। সেইটোৱে হৈছে মূল বা প্ৰকৃতি। এই মূল শব্দ বা প্ৰকৃতিৰ লগত একোটা প্ৰত্যয় সংযোগ কৰা হৈছে। প্ৰত্যয়টো কোনটো? ইক যেনেকৈ যোগ কৰি দিছে, ইয়া যেনেকৈ যোগ কৰি দিছে, সেইবোৰ হ'ল প্ৰত্যয়। গতিকে এইখিনি জানিব লাগিব। ছাত্ৰ ছাত্ৰীসকল, ইয়াৰ পিছত তোমালোকক 4 নম্বৰত উদাহৰণৰ দৰে শব্দ গঠন কৰা আৰু অভিধান চাই অৰ্থ জানি লোৱা। এতিয়া ইয়াত উদাহৰণ যিবিলাক দিছে, এটা প্ৰথম উদাহৰণ দিছে, সাৱধানৰ লগত দন্তীয়া ততকাৰে তা, সাৱধানতা হৈ গ'ল। তাৰমানে এতিয়া ইয়াত চাবা দেই এটা কথা, মূল শব্দটো দিছে সাৱধান, বিচ্ছিন্ন, বিভিন্ন, বিশাল এনেকৈ দি দিছে, হয় নহয়? এতিয়া ইয়াৰ লগত দন্তীয়া ততকাৰে তাতো যিটো যোগ দিছে, তা তাৰমানে সেইটো হ'ল প্ৰত্যয়। তাৰমানে মূল শব্দৰ লগত বা প্ৰকৃতিৰ লগত তাতো প্ৰত্যয় হিচাপত যোগ দি দিলত বেলেগ এটা শব্দ গঠন হৈ গৈছে, অৰ্থও অলপমান বেলেগ হয়। যেনেকৈ সাৱধান, সাৱধান বুলি আমি সাৱধান হ'ব লাগে, কিন্তু সেই একেটা শব্দকে বেলেগ ধৰণে ক'ব, আমি সাৱধানতা অৱলম্বন কৰিব লাগে, হয় নহয়? তেনেকৈ ধৰা বিশাল, আকাশখন বিশাল, আকাশখন বিশালতা, সেইদে বুলি ক'লে ভুল হ'ব, বুজিছা নাই? আকাশখন বিশাল বা আকাশৰ বিশালতাত মই অমুক, এনেকুৱা ধৰণৰ হয়। প্ৰসাৰতা লাভ কৰিছে, বিভিন্নতা, এনেকুৱা ধৰণৰ দেই। এইটো জানি ল'বা ধুনীয়াকৈ। ছাত্ৰ ছাত্ৰীসকল, ইয়াৰ পিছত জানো আহা তোমালোকৰ 105 নম্বৰ পেজৰ পৰা 106 নম্বৰ পেজলৈকে জানো অহাটো দৰকাৰী দেই, পৰীক্ষাত আহিব কিন্তু। আৰু গ্ৰামাৰটো মানে এই ব্যাকৰণটো জানিব লাগিব। জম্মু কাশ্মীৰ আৰু গুজৰাট ৰাজ্য ভূমিকম্প প্ৰৱণ অঞ্চল হিচাপে চিহ্নিত হৈছে। তাৰপিছত আকৌ এটা বাক্য দিছে, প্ৰাকৃতিক দুৰ্যোগসমূহৰ ভিতৰত ভূমিকম্প বা ভূঁইকঁপ অন্যতম। এতিয়া ওপৰৰ বাক্য দুটালৈ চোৱা। ইয়াৰ প্ৰথম বাক্যত আৰু দ্বিতীয় বাক্যত বা শব্দ দুটাই কি কৈছে? সংযোগ আৰু বিযোজক কৰিছে। বাক্যকেইটাত আৰু শব্দই জোৰা লগাইছে, বা শব্দই এটাৰ সলনি আনটো ব্যৱহাৰ হোৱা বুজাইছে। তাৰমানে তোমালোকক যে নাইবা এইটো কৰা, এনেকুৱা সলনি কৰিছে। তাৰমানে এই শব্দ দুটাত কি হৈছে? তাৰমানে আৰু বা শব্দ দুটাত বিভক্তিৰ চিন যোগ হোৱা নাই। এনে শব্দত কোনো লিংগ আৰু বচন একোৱেই নাথাকে, সেইবাবে এনেবোৰ শব্দক অব্যয় পদ বোলে। এই অব্যয় পদ কাক বোলে, সেইটো কথা। গতিকে তেনেকুৱা উদাহৰণ দিছে, এই উদাহৰণখিনি জানি ল'ব লাগিব, ভেৰি ভেৰি ইম্পৰ্টেণ্ট। সংযোজক বা যোজক, তাৰ উদাহৰণ দিছে কি? আৰু, এতেকে, কাৰণ, যদি, কিয়নো, গতিকে, এনেকৈ। যেনেকৈ উদাহৰণ দিছে, হৰি আৰু মই গুৱাহাটীলৈ যাম।
এতিয়া আৰু শব্দ কি হৈছে সংযোজকজন কৰিছে মানে যোজক অব্যয় সেইটো তেনেকৈ ধৰা মই যাম বুলি ভাবিছিলোঁ কাৰণ সি ঢুকাব বুলি মই জানো এতিয়া কাৰণ এইটো যোজক হৈ গ'ল বাক্যটোত তুমি যদি যোৱা মই তেতিয়াহে যাম যদিটো লাগি গ'ল হা কথাটো এই কাৰণেই কৈছিলোঁ কিয়নো তুমি গুৰুত্বই দিয়া নাই সেই সময়ত কিয়নো এনেকৈ এইবিলাক এনেকৈ জইন আৰু যোজক সংযোজক যোজক অব্যয় দেই বিযোজকৰ উদাহৰণ শুনা তেনেকৈ বা নাইবা অথবা কিম্বা এনেকুৱা ধৰণৰ এটা পদুম ফুল বা এখিলা পাণ আঁকা এতিয়া বা শব্দটো নহা হ'লে কেলৈ এটা পদুম ফুল আঁকা এখিলা পাণ আঁকা এই দুটা বাক্যক বা শব্দটোৱে ডিভাইড কৰি দিছে মানে বিযোজক কৰিছে পৃথক কৰিছে এনেকুৱা অথবাও হ'ব পাৰে কিম্বা হ'ব পাৰে হ'ল তাৰপিছত ভাৱবোধক কি হৈছে মনৰ ভাৱ প্ৰকাশ কৰা অব্যয় তাৰমানে যেনে হাই হাই কি কৰিলা তুমি তাৰপিছত আজি যে এনেকুৱা বৰ গৰম পৰিছে দেই এনেকুৱা ধৰণৰ চি বৰ ঘিণ লাগে পাই বাহ কি বঢ়িয়া খেল খেলিলা তাৰপিছত সম্বোধন বোধক অব্যয় সম্বোধনৰ বাবে ব্যৱহাৰ হয় যেনে হেৰা ঐ হেৰা আদি যেনে হেৰা ডেকা ল'ৰাটো ক'ত যোৱানো যেনিবা গৰুজাক খেদি দিয়াচোন এইটো এটা সম্বোধন ল'ৰাটোক সম্বোধন কৰিছে হেৰা বুলি তাৰপা হেৰো বাঁহী শুনিছা হেৰো বাঁহী হেৰা তুমি আজি এনেকুৱা ঐ তই আজি যাবিনে তাৰপিছত আহি গ'ল প্ৰশ্নবোধক অব্যয় প্ৰশ্ন সোধাত ব্যৱহাৰ কৰা হয় বা প্ৰশ্ন কৰাত যেনে নেকি জানো কেনে কোন ইত্যাদি উদাহৰণ তুমি ভাত খাবানে হয় নেকি নেকিটো জানো পাই কিনো হয় এনেকুৱা দেই সন্মতিসূচক অব্যয় সন্মতি প্ৰকাশ কৰাত ব্যৱহাৰ হয় যেনে এৰা কথাটো তুমি ঠিকেই কৈছা বাৰু তুমি বাৰু বেহৰবাৰী আউটপোষ্টখন চাই ভাল পোৱা নে এনেকুৱা এতিয়া সময়সূচক অব্যয় সময়ৰ ধাৰণা দিওঁতে এনেকুৱা অব্যয় ব্যৱহাৰ হয় যেনে এতিয়া যেতিয়া কেতিয়া অথনি আদি তুমি অথনি ফুল পুলি ৰুই থাকোঁতে মই তোমাক দেখি গৈছোঁ বা ইয়াত দিছে তুমি ঘৰলৈ কেতিয়া আহিবা এই বাক্যটোত কেতিয়া এইটো সময়সূচক অব্যয় তাৰপিছত অথনি সেইটো সময়সূচক অব্যয় গতিকে তাৰ পাছৰ 5 নম্বৰ প্ৰশ্নটোত তোমালোকৰ সেইবাবে অব্যয় পদবোৰ বাছি দিবলৈ এটা প্ৰশ্ন দিছে দেখিছা সেইকাৰণে জানিব লাগিব দেই 5 নম্বৰ প্ৰশ্নত তোমালোকক কেইটামান বাক্য দিছে তাৰ পৰা অব্যয় পদবোৰ বিচাৰি উলিয়াই লিখিব লাগে সংলাপ টাইপত দিছে দেই ফৰিদা হেৰা মনু তুমি কেনেকৈ যাবা মনুৱে কৈছে বাছ বা ৰিক্সাৰে যাম বুলি ভাবিছোঁ ফৰিদা পিছে মই এতিয়া নাযাওঁ দিয়া মনু বাৰু হ'ব দিয়া ফৰিদা আজি কি যে গৰম মনু মোক ঠাণ্ডা পানী এগিলাচ দিবানে মনু হয় দিছোঁ ৰ'বা ফৰিদা তুমি কাৰ লগত বজাৰলৈ যাবা মনু মই আৰু শেৱালি একেলগে যাম এতিয়া উক্ত বাক্যকেইটাত অব্যয় পদবোৰ কোনকেইটা হ'ব জানানে হেৰা মনুৰ হেৰাটো বাছ বা ৰিক্সাৰে বাটো পিছে মই এতিয়া নাযাওঁ এতিয়া বাৰু হ'ব দিয়া বাৰু এতিয়া উহটো মানে অব্যয় মনু মোক ঠাণ্ডা পানী এগিলাচ দিবা নেটো হয় দিছোঁ ৰ'বা হয়তো তুমি কাৰ লগত বজাৰলৈ যাবা কাৰ সেইটো অব্যয় মনু আৰু
শেৱালি একেলগে যাম আৰু এইকেইটা অব্যয়। এতিয়া অব্যয় পদকেইটা বাচিলোঁ যদিও কোনটো ভাগত অব্যয় পদৰ কোনটো ভাগত পৰিব সেইটো জানিব লাগিব। হেৰা সম্বোধন বোধক, বা বিযোজক অব্যয়, এতিয়া সময়সূচক, বাৰু সন্মতিসূচক, এইখিনি গোটেইখিনি মই তোমালোকক দিছোঁ, তোমালোকে লিখি ল'বা দেই, ভালকৈ চাবা। ছাত্ৰ ছাত্ৰীসকল, পাঠটোৰ পৰৱৰ্তী প্ৰশ্নসমূহ উত্তৰসমূহ তোমালোকে ঘৰত নিজেই কৰিবা বুলি মই আশা কৰিছোঁ। আৰু BP আছামিজ ক্লাছেছ এই চেনেলটো মনত ৰাখিবা। তোমালোকক আগলৈকো মই পাঠভিত্তিক প্ৰশ্নোত্তৰ দি যাম, আৰু তোমালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা কিন্তু দেই। ভালকৈ পঢ়িবা। থেংক ইউ ফৰ ৱাচিং। বাই বাই।